পুৰৰ এটি পৰিয়ালৰ এজাক চৰাই প্ৰতিদিনে আহাৰৰ বাবে অপেক্ষা কৰে পৰিয়ালটোৰ চোতালত। শালিকি, বুলবুলি, ঘৰচিৰিকা, কপৌ, বালিমাহী আদিকে ধৰি ভিন্ন চৰাইৰ সমাৱেশ পৰিয়ালটোৰ চোতালত। বছৰ বছৰ ধৰি নিয়মীয়াকৈ আহাৰ খুৱাই আহিছে দীনেশ শৰ্মা আৰু তেওঁৰ পত্নীয়ে। আৰু বিষয়ে অধিক জনাব আমাৰ চিনিয়ৰ ব্যুৰ চিফ পুলক কুমাৰ ডেকাই। শব্দত ৰাতি নুপুৱাই পুৱাই চৰাইৰ মাতত আৰু চৰাইৰ মাতত ৰাতিপুৱা এখন ঘৰত মই বৰ্তমান উপস্থিত আছোঁ দীনেশ শৰ্মা। আৰু দীনেশ শৰ্মাই পুৱাই চৰাই চিৰিকটিবোৰক আহাৰ যোগান ধৰে আৰু প্ৰতিদিনে পুৱাই চোতালত বিভিন্ন প্ৰজাতিৰ বিভিন্ন প্ৰকাৰৰ চৰাই আহি ভিৰ কৰেহি আৰু আমি সেই দৃশ্য দেখুৱাইছোঁ। এই ধৰণে তেওঁৰ বাসগৃহৰ চৌপাশে থকা যি সৰু বৰ গছনি আছে তাত চৰাইবোৰ পৰে আৰু পুৱাই আহাৰ গ্ৰহণ কৰিবৰ কাৰণে চৰাই ভিৰ কৰা পৰিলক্ষিত হয়। আৰু বিভিন্ন প্ৰজাতিৰ চৰাই এতিয়া চহৰৰ যি কংক্ৰিটৰ নগৰী, এই কংক্ৰিটৰ নগৰীৰ মাজত এনেধৰণৰ চৰাই চিৰিকটিৰ শব্দ শুনিবলৈ বা চৰাই চিৰিকটিবোৰ দেখিবলৈ পোৱাটো একেবাৰে কঠিন। এতিয়া প্ৰত্যক্ষ কৰা গৈছে কপৌ আছে, শালিকা আছে, চুতীয়া শালিকা, হেটলুকা, বুলবুলি, ঘৰচিৰিকা, এনেধৰণৰ বিভিন্ন চৰাই আহি ইয়াত চৌপাশে বাহৰ পাতি থকা পৰিলক্ষিত হৈছে আৰু সম্পূৰ্ণ ঘৰৰ চৌহদটোত বিভিন্ন চৰাইৰ যি মাতত প্ৰতিটো ৰাতিপুৱাই এক নান্দনিক পৰিৱেশৰ বিৰাজ কৰে। যি ধৰণে দেখিবলৈ এই চৰাইবোৰ চাবলৈ বিভিন্নজন আহেও ইয়াত আৰু লগতে এই চৰাইৰ মাতত এক প্ৰতিটো পুৱাই উপভোগ কৰে দীনেশ শৰ্মাৰ পৰিয়ালে। আৰু ঘৰৰ চৌহদৰ গছ গছনিবোৰ বা বিভিন্ন দুই এক ফল মূলৰ গছ, সেই গছবোৰতো চৰাই পৰে আৰু সৰু সৰু বাঁহ কিছুমান সাজি দিয়া হয় যাতে চৰাই আশ্ৰয় গ্ৰহণ কৰিব পাৰে। আমি সেই দৃশ্য দেখুৱাইছোঁ। এই ধৰণে ঘৰৰ যদি আচলতে আমি এই দৃশ্য দেখুওৱাৰ কাৰণ এটাই যে এই ধৰণে যদি ঘৰৰ চৌহদত আমি এনেধৰণৰ সৰু সৰু ব্যৱস্থাপনা কৰোঁ তেতিয়াহ'লে চৰাইৰ আশ্ৰয়স্থলী হয় আৰু নিৰাপদে চৰাইবোৰে বসবাস কৰিব পাৰে। সাম্প্ৰতিক সময়ত দেখা পোৱা গৈছে যি বিভিন্ন প্ৰকৃতিৰ ধ্বংসৰ কথা কোৱা হয় আৰু বিভিন্ন সময়ত যি আশ্ৰয় বসতিস্থল নোহোৱা হৈছে, আশ্ৰয়স্থানৰ অভাৱ হৈছে চৰাইৰ বাবে। কিন্তু সেই সময়তে যদি এনেধৰণৰ চৌহদত দুই এক ফল মূলৰ গছ ৰোপণ কৰা হয় বা অকণমান পুৱাই আহাৰ যোগান ধৰা হয় তেতিয়াহ'লে কিন্তু এই চৰাইবোৰে আহি থিতাপি ল'বহি আৰু তাকেই তেওঁৰ নিজা প্ৰচেষ্টাত এই ধৰণে গঢ়ি তুলিছে, নিজা প্ৰচেষ্টাত কৰি তোলা পৰিলক্ষিত হৈছে। আৰু ঘৰৰ চৌপাশে বা ঘৰৰ চৌহদত দুই এক গছপুলি বা ৰোপণ কৰা হয় আৰু লগতে যদি আশ্ৰয়ৰ বাবে কিছু ব্যৱস্থা কৰা হয় তেতিয়াহ'লে এনেধৰণৰ দৃশ্য প্ৰত্যক্ষ কৰা যায়। ধন্যবাদ জনাইছোঁ।